18 নৱেম্বৰত জুবিনৰ জন্মদিন 53 বছৰত ভৰি দিলেহেঁতেন জুবিনে আমি একেলগে জুবিনক আমাৰ মাজত জীয়াই ৰাখিম জুবিনৰ জন্মদিন আহি আছে অহা নৱেম্বৰ মাহৰ 18 তাৰিখে 53 বছৰ সম্পূৰ্ণ কৰিলেহেঁতেন তেওঁ আমি একেলগে জুবিনক সদায় আমাৰ মাজত জীয়াই ৰাখিম জুবিন আমাৰ মাজৰ পৰা গৈছে বুলিতো ক'ব নোৱাৰো কাৰণ জুবিন এতিয়া কোটি কোটি লোকৰ মাজত জীয়াই আছে এজোপা এজোপা গছৰ মাজত জুবিনক জীয়াই ৰাখিম প্ৰতিটো পাতত জীয়াই ৰাখিম ৩৮,০০০ গীতৰ মাজত জুবিন জীয়াই থাকিব সকলোৰে কণ্ঠত জুবিন থাকিব আপোনালোক সকলোকে মোৰ হিয়া ভৰা নমস্কাৰ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ অসমৰ বিভিন্ন স্থানৰ পৰা আহি আপোনালোক আজি একত্ৰিত হৈছে এক মাহ পাৰ হ'ল জুবিন আমাৰ মাজৰ পৰা গৈছে বুলিতো ক'ব নোৱাৰোঁ কিন্তু এটা অভাৱনীয় ঘটনা ঘটি গ'ল যিটোৰ পৰা এক মাহ পাৰ হ'ল আৰু আপোনালোকে এতিয়াও সেই মৰম আশীৰ্বাদ প্ৰাৰ্থনা একেদৰে সদায় জনাই আছে তেওঁৰ বাবে আমাৰ পৰিয়ালৰ বাবে তেওঁৰ ন্যায়ৰ বাবে আমি ভাবিব লাগিব যে আজি এজন জুবিন নহয় আমাৰ মাজত কোটি কোটি জীৱ জুবিনৰ আমাৰ সকলোৰে আত্মাত জুবিন জীয়াই আছে আৰু সকলোতে জুবিনে আমাৰ আত্মাত এতিয়া নিগাজিকৈ এক স্থান গ্ৰহণ কৰিছে এখন ঘৰ পাতি বহিছে আমাৰ সকলোৰে আত্মাত জুবিন জীয়াই থাকিব এতিয়া কোটি কোটি লোকৰ মাজত জুবিন জীয়াই থাকিব এতিয়া সোণাপুৰৰ সমাধি ক্ষেত্ৰলৈ আহি জুবিনৰ অতি মৰমৰ মানুহজনীয়ে বুকুৰ কথাবোৰ প্ৰকাশ কৰিলে নতুন প্ৰজন্মক লৈ জুবিনে দেখিছিল সপোন আবেগিক হৈ কান্দি পত্নীৰ আগত কৈছিল ইহঁতে ইমান ভাল কাম কৰিব পাৰে ইহঁতে মোৰ অসমখনক বহু দূৰলৈ লৈ যাব নতুন প্ৰজন্মক লৈ জুবিনৰ ইমান সপোন আছিল আৰু সদায় জুবিনে আবেগত কান্দি উঠিছিল যেতিয়া নতুন প্ৰজন্মই কিবা এটা ভাল কাম কৰা দেখিছিল যেতিয়া তেওঁৰ ওচৰলৈ আহি কিবা এটা কৈছিল যে এইটো কাম মই কৰিছোঁ দাদা এইটো চাই দিয়ক মোৰ ওচৰত আবেগিক হৈ গধূলি ৰাতি আহি পেলাই মোৰ ওচৰত কৈ কান্দি যায়গৈ চকু পানী ওলাই যায়গৈ দেখিছানে সিহঁতে ইমান ভাল কাম কৰিব পাৰে মোৰ কিনো প্ৰতিভা আছে সিহঁতৰ মাজত আৰু বহুত প্ৰতিভা আছে সিহঁতে মোৰ অসমখনক বহুত দূৰলৈ লৈ যাব গতিকে সেই সপোনবোৰ আমি পূৰা কৰিবই লাগিব নতুন প্ৰজন্মৰ জুবিনৰ সপোনবোৰক কঢ়িয়াই দিব মোৰ বিশ্বাস আছে মোক মাত্ৰ আপোনালোকৰ পৰিয়ালৰ এগৰাকী বুলি ভাবিব আপোনালোকৰ জীয়ৰী আপোনালোকৰ বোৱাৰী আপোনালোকৰ ভগ্নী যি বুলি ভাবে বন্ধু বান্ধৱী যি বুলি ভাবে মোক মাত্ৰ আপোনালোকৰ পৰামৰ্শ লাগিব উপদেশ লাগিব আগবাঢ়ি যাবলৈ মোক সেইখিনি সহায় সহযোগিতা সদায় লাগিব মোক আশীৰ্বাদ কৰিব নিউজ ডেস্ক টাইম 8